মানে সিহঁত আহিলে ভয় লাগে মানে ভয় লাগে আমি এতিয়া আমি ছোৱালী এজনী আমিও দুখীয়া ঘৰত আহি পেলাই গাড়ীৰ পৰা সেনেকাই বমি কৰি আছে আমাৰ পৰাই পানী খুজি লৈছে মানে বহুত ড্ৰিংক কৰি আহে আৰু কিছুমানে বহুত বেয়া বেয়া উচ্চাৰণ কৰে আপোনালোকে আহক ইমান এটা পবিত্ৰ জেগা প্ৰাকৃতিক প্ৰেমিক জুবিন দা মানৱ সমাজৰ এক আশীৰ্বাদ স্বৰূপ জুবিন দাৰ এই সমাধি পবিত্ৰ সমাধি ক্ষেত্ৰলৈ আপোনালোকে আহক কিন্তু ইহঁতৰো অলপ ভয় লাগে ৰাতি মানে থাকিব অহাটো একো নাই থাকক কিন্তু মদ পান যে এইবোৰ খাইহে সেইটোলৈ আমি বহুত দুখিত কাৰণ জুবিন দাক চাবলৈ আহিলে এনেকুৱা খাইহে জানো কোনোবাই যে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ অহা অনুৰাগীসকলৰ জ্ঞাতাৰ্থে এটা সতৰ্কমূলক এটা ভাল বাৰ্তা আমি বাইদেউগৰাকীৰ পৰা জানিব বিচাৰিম যেহেতু সি ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন দাৰ সমাধিৰ ক্ষেত্ৰত বহু ৰাতিলৈকে মানুহ গোটেই ৰাতি বহু ৰাতি বুলি ক'লে ভুল হ'ব গোটেই ৰাতি মানুহ আহি আছে গোটেই দিন মানুহ আহি আছে প্ৰতিটো যত জনজাতিৰ মানুহ আহি আছে আৰু ইয়াতে কিছু সংখ্যক মানুহ যিসকল মানুহে ড্ৰিংকিং কৰি আহি আছে অৰ্থাৎ মদ পান কৰি আহি ইয়াতে ইমান এটা পবিত্ৰ ঠাইত সিহঁতে পবিত্ৰতাৰ মৰ্যাদাটো নষ্ট কৰে এই ক্ষেত্ৰত বাইদেৱে আমাৰ ৰিকুৱেষ্ট কৰিছে এই ক্ষেত্ৰত ৰাইজলৈ অনুৰোধ কৰিব হয় আপুনি এই ক্ষেত্ৰত কি ক'ব হয় যিহেতু সকলোৱে হেৰি জুবিন দাৰ সেই শ্মশানখন চাবলৈ আহে সেইকাৰণে অহাৰ কাৰণে আমি একো নাই সকলোৰে হয় জুবিন দা এটা বস্তু মানে আমাৰ বহুত বেয়া লাগে কাৰণ জুবিন দা এটা মানে কি ক'ম আৰু সকলো মানুহে চাব অহা একো বেয়াত নাই কিন্তু কিছুমান মানুহ এনেকুৱা আছে য'ত ৰাতি মানে থাকিব অহাটো একো নাই থাকক কিন্তু মদ পান যে এইবোৰ খাইহে সেইটোলৈ আমি বহুত দুখিত কাৰণ জুবিন দাক চাবলৈ আহিলে এনেকুৱা খাইহে জানো কোনোবাই যে পবিত্ৰ বুলিকে ভগৱান বুলিকে ভগৱানৰ স্বৰূপ বুলিকে যদি সকলোৱে ভাবে তেনেহ'লে আমি মন্দিৰত এইবোৰ খাওঁ নেকি মন্দিৰতো আমি এইবোৰ নেখাওঁ না কোনোবাই মন্দিৰত গ'লে এইবোৰ খাইকে মন্দিৰত পূজা কৰিব যায় নেকি সকলোৱে ধূপ ধূনা জ্বলাই চাকি বন্তি আমিও দোকান দিছোঁ দোকান দিকে আমিও অনুভৱ কৰিছোঁ যে আমিও কেতিয়াবা ৰাতিপুৱা চাকি এগছি জ্বলাইকে আমি দোকানখন খুলিব যাওঁ মানে সিহঁত আহিলে ভয় লাগে মানে ভয় লাগে আমি এতিয়া আমি ছোৱালী এজনী আমিও দুখীয়া ঘৰত যেনেকৈ জুবিন দা যেতিয়া আছিলে থকাৰ সময়তো সি সকলো দুখীয়াসকলক যিমান পাৰা সহায় কৰিছিলে এই মৃত্যুৰ পিছতো আমাক সহায় কৰিছে যেনেকৈ আমি দোকান এখন দি জীৱন নিৰ্বাহ হেৰি মানে চলাই আছোঁ আৰু কোনোমতে অলপ ঘৰখন চলিবলৈ মানে হৈ যায় সেইখিনি এই ক্ষেত্ৰত জুবিন অনুৰাগীলৈ আমি আমাৰ চেনেলৰ জৰিয়তে আহ্বান জনাম যে আপোনালোকে আহক ইমান এটা পবিত্ৰ জেগা প্ৰাকৃতিক প্ৰেমিক জুবিন দা মানৱ সমাজৰ এক আশীৰ্বাদ স্বৰূপ জুবিন দাৰ এই সমাধি পবিত্ৰ সমাধি ক্ষেত্ৰলৈ আপোনালোকে আহক কিন্তু ইহঁতৰো অলপ ভয় লাগে ৰাতি কিছুমান মানুহ ড্ৰিংকিং কৰি আহে আৰু ড্ৰিংকিং কৰি আহি বিভিন্ন ধৰণৰ মানে বিভিন্ন প্ৰতিক্ৰিয়া দেখিব পাৰি ইহঁতে অলপ ভয় লাগে গতিকে আমাৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আহ্বান জনাম আপোনালোকে আহক পৃথিৱীৰ য'ৰ পৰাই মানুহ আহক চবকে এইটোৱে জনাম আপোনালোকে পাক পবিত্ৰ হৈ আহক জুবিন দাৰ এই সমাধি ক্ষেত্ৰ এতিয়া সমাধি মন্দিৰ বুলিয়ে ক'ব লাগিব আহি জুবিন দাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আপোনালোকে সৃষ্টিকৰ্তাৰ ওচৰত দোৱা মাংগক কিন্তু কোনেও যাতে নিচা কৰি অথবা ধূমপান কৰি ড্ৰিংকিং কৰি নাহে এইটোৱেই অনুৰোধ জনাম এই ক্ষেত্ৰত ইয়াৰ ইতিমধ্যে আমি এগৰাকী বাইদেউৰ পৰা মন্তব্য লৈছোঁ আৰু এগৰাকী দাদাও এই ক্ষেত্ৰত ক'ব যেহেতু ইয়াতে দোকান কৰি আছে প্ৰতিটো ঘটনা পৰিলক্ষিত কৰি আছে যে ইয়াত জুবিন দাৰ সমাধি ক্ষেত্ৰত কি হৈ আছে ক'ৰ পৰা মানুহ আহি আছে কিমান মানুহ আহি আছে আৰু যেহেতু এই বিষয়টো বহুত বেছি এটা গুৰুত্বপূৰ্ণ যে ড্ৰিংকিং কৰি যদি কোনোবা এইখন পবিত্ৰ ঠাইত যদি হাল্লা কৰি দিয়ে তেতিয়াহ'লে জুবিন দাৰ আত্মাই হয়তো কষ্ট পাব এই ক্ষেত্ৰত দাদা গৰাকীৰ পৰাও আমি মন্তব্য ল'ব বিচাৰিম হয় দাদা এই বিষয়টো কিমানলৈকে সঁচা জুবিন দাৰ যেহেতু ইতিমধ্যে বাইদেউ এগৰাকীৰ পৰা আমি জানিব পাৰিছোঁ যে বহু ৰাতিলৈকে কেতিয়াবা মানুহ ড্ৰিংকিং কৰি আহি ইয়াত হাল্লা কৰি থাকে এই ক্ষেত্ৰত আপুনি কি ক'ব হয় মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ কাৰণ অজানিতে যদি কিবা ভুল হৈ যায় ক্ষমা কৰিব দাদা ভাইটি হিচাপে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে সমগ্ৰ অসমবাসী ৰাইজ লগতে আমাৰ যিসকল ওচৰ চুবুৰীয়া আছে সকলোকে এটাই অনুৰোধ যে মোৰ ফালৰ পৰা যাতে কোনো ইয়াতে ৰাতি ড্ৰিংক কৰি নাহে কাৰণ আমি ইয়াতে গোটেই ৰাতিটো থাকোঁ আমি 2-3 বজালৈকে থাকোঁ আমি যিমানখিনি দেখিছোঁ মানে ধৰি লওক কালিও ইয়াতে কোনোবা ড্ৰিংক কৰি আহি পেলাই গাড়ীৰ পৰা সেনেকাই বমি কৰি আছে আমাৰ পৰাই পানী খুজি লৈছে মানে বহুত ড্ৰিংক কৰি আহে আৰু কিছুমানে বহুত বেয়া বেয়া উচ্চাৰণ কৰে সেইটো মানে আচলতে হ'ব নালাগে এখন হৈছে পবিত্ৰ ঠাই য'ত নেকি সমগ্ৰ অসমতে এনেকুৱা ঠাই এটা মানে ক'তোই হোৱা নাই এইটো ফাৰ্ষ্ট টাইম হৈছে এখন মন্দিৰ ক'বলৈ গ'লে এই
মন্দিৰখন আমাৰ সকলোৰে এই তাৰ বাবে মই এটাই অনুৰোধ জনাইছোঁ যে এই মন্দিৰখন মন্দিৰ হিচাপে থাকিব দিয়ক বা ইয়াত কোনোবা মানে মদৰ আড্ডা দি যেন এইটো মদৰ খাতি নবনায় আচলতে মানে এইটোৱে অনুৰোধ মোৰ ফালৰ পৰা ৰাতি হ'লে মানুহবিলাকে ড্ৰিংকছ কৰি আহে তোলে আমাকো থাকিব ভয় লগা হয় মানে আমাকো বেয়া বেয়া শব্দ কয় কিছুমানে আৰু কিছুমানে এনেকুৱা কৰে মানে গাড়ীৰ পৰা বমি কৰি যাই থাকে এনেকুৱা ওচৰতে বমি কৰে মানে মদ খাই আহি মানে চব হাল্লা লগায় মানে এইটো কামটো আচলতে বন্ধ হ'ব লাগে মই প্ৰশাসনকো এইটোৱে দাবী জনাইছোঁ যে চৰকাৰখনে যিসকল প্ৰশাসনৰ মানুহ আছে এইসকলক যাতে চকু দিয়ে যাতে কোনো ড্ৰিংকছ কৰি নাহে আহক সকলোৰে কাৰণে এইখন মন্দিৰ সকলোৱে আহক সকলোৱে ভালকৈ জুবিন দাক সেৱা জনাক চবে শ্ৰদ্ধাঞ্জলি জনাক মানে ইয়াত যাতে মদ ভাং কোনো খাই নাহে ড্ৰিংকিং কৰি হয় আৰু আচলতে ইয়াত সেইবোৰ বস্তু বিক্ৰীও কৰিব নালাগে বা ইয়াত কোনো যাতে অবৈধ মানে যিসকল নিচাযুক্ত বস্তু আছে ইয়াতে তেনেকুৱা কিবা দোকান আছে নে বেলেগৰ পৰা খাই আহে ইয়াতে তেনেকুৱা দোকান আমি দেখা নাই কিন্তু বেলেগৰ পৰা খাই হয় বেলেগৰ পৰা খাই আহে আচলতে মোৰ মতে যিখিনি মানে পাৰ্কিঙৰ ভিতৰত হয় যিখিনি সমাধিৰ ওচৰে পাজৰে হয় এইখিনিত আনকি গুটকাও খাব দিব নালাগে কাৰণ গুটকাখিনিও বিকিব দিব নালাগে যোনে তোনে য'তে ত'তে গুটকা খাই পেকেটবোৰ পেলায় আৰু যাই য'তে পায় ত'তে সেনেকৈ পিট পেলায় আচলতে মন্দিৰ এখনত কোনোবাই পিট পেলায় নেকি কোনোবাই থু পেলায় নেকি তাতেতো এইখন পূৰা পবিত্ৰ জেগা পূৰা পবিত্ৰ হিচাপে ৰাখে তাত কোনো থু নেপেলায় বা কোনো পিট নেপেলায় কোনো যাতে এই ধৰণৰ গুটকা বা নিচাযুক্ত সামগ্ৰী ইয়াত নিবিকে মোৰ ফালৰ পৰা সেইটোৱে দাবী হয় আমিও আমাৰ চেনেলৰ জৰিয়তে গোটেই সমগ্ৰ পৃথিৱীবাসী লগতে গোটেই অসমবাসীক আমি আহ্বান জনাম যাতে এই জুবিন দাৰ সমাধি ক্ষেত্ৰ পবিত্ৰ ঠাইখনত যাতে কোনো ড্ৰিংকিং কৰি নাহে যিহেতু ইয়াৰ স্থানীয় দোকানী ইয়াতে দোকান কৰি জীৱন নিৰ্বাহ চলাই আছে আৰু গোটেই ৰাতিয়ে মেক্সিমাম ক'ব লাগিব সিহঁতে গোটেই ৰাতি ইয়াতে দোকান লৈ বহি থাকে আৰু সিহঁতে এই ঘটনাটো পৰিলক্ষিত কৰিছে যে কিছুমান মানুহ ড্ৰিংকিং কৰি আহি ইয়াত বমি কৰি দেখা পাইছে সিহঁতে গতিকে এই ভিডিঅ'টো এই খবৰটো সকলোৱে শ্বেয়াৰ কৰক যাতে এই বস্তুটো বন্ধ হয় যাতে কোনেও আমি আমাৰ চেনেলৰ জৰিয়তেও অনুৰোধ জনাইছোঁ ৰাইজৰ হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যাতে এই কামটো কোনেও নকৰে এইখন পবিত্ৰ ঠাইত জুবিন দাৰ সমাধি ক্ষেত্ৰ এখন এতিয়া বৰ্তমান সমাধি মন্দিৰ বুলিয়ে ক'ব লাগিব সৰ্বধৰ্মৰ মানুহ আহি ইয়াত প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ আহি জুবিন দাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে প্ৰাৰ্থনা জনাইছে গতিকে এই পবিত্ৰ ঠাইখনত কোনেও যাতে ড্ৰিংকিং কৰি নাহে এইটোৱে আহ্বান জনাইছোঁ আৰু এই খবৰটো সকলোৱে শ্বেয়াৰ কৰক